ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক ক্লাছ 9ৰ দ্য ফান দে হেড নামৰ লেচনটোৰ পেৰেগ্ৰাফ নাম্বাৰ 7ৰ পৰা বাকী থকা অংশ কণ্টিনিউ কৰিম। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। এতিয়া তোমালোকে পেৰেগ্ৰাফ নাম্বাৰ 7 চোৱা। A man is not smart enough. এজন মানুহ যথেষ্ট বুদ্ধিমান নহয়। Sure he is. নিশ্চয় তেওঁ হয়। My father knows as much as my teacher. মোৰ দেউতাই শিক্ষকৰ সমানেই জানে। He knows almost as much. I betcha. Betcha means বাজি লগোৱা। He knows almost as much. I betcha. মই বাজি লগাব পাৰোঁ তেওঁ এজন শিক্ষকৰ সমানেই জানে। Margie was not prepared to dispute that. মাৰ্গীয়ে প্ৰস্তুত নাছিল সেইটো আপত্তি কৰিবলৈ। She said, I would not want a strange man in my house to teach me. তাই কৈছিল, মই নিবিচাৰোঁ এজন অচিনাকি মানুহ মোৰ ঘৰলৈ আহি মোক শিকোৱাটো। Tommy screamed with laughter. টমীয়ে জোৰেৰে চিঞৰি হাঁহিছিল। You don't know much, Margie. তুমি বেছি নাজানা, মাৰ্গী। The teachers did not live in the house. শিক্ষকবোৰ ঘৰত বাস কৰা নাছিল। They had a special building and all the kids went there. তেওঁলোকৰ এটা বিশেষ ধৰণৰ ভৱন আছিল আৰু সকলো শিশুৱে তালৈ গৈছিল। And all the kids learned the same thing. আৰু সকলো শিশুৱে একে বস্তুৱে শিকিছিল নে? Sure, if they were the same age. হয়, নিশ্চয়, যদি তেওঁলোকে একে বয়সৰ আছিল। এতিয়া তোমালোকে পেৰেগ্ৰাফ নাম্বাৰ 8 চোৱা। But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently. But my mother says, কিন্তু মোৰ মায়ে কয়, a teacher has to be adjusted to fit the mind of each boy and girl. এজন টিচাৰে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মনৰ সৈতে মিলি যাব লাগে। It teaches and that each kid has to be taught differently. আৰু প্ৰত্যেকটো শিশুকে পৃথকে শিকাব লাগে। Just the same, they did not do it that way then. যিটো তেওঁলোকে সেই সময়ত কৰা নাছিল। If you don't like it, you don't have to read the book. যদি তুমি ভাল নোপোৱা তেনেহ'লে তুমি কিতাপখন পঢ়িব নালাগে। I did not say I did not like it. মই কোৱা নাছিলোঁ যে মই এইখন ভাল নাপাওঁ। Margie said quickly. মাৰ্গীয়ে তৎক্ষণাত কৈছিল। She wanted to read about those funny schools. তাই বিচাৰিছিলে পঢ়িবলৈ সেই আগৰ স্কুলবিলাকৰ বিষয়ে। They were not even half finished when Margie's mother called. তেওঁলোকে আধা শেষ নকৰোঁতে মাৰ্গীৰ মাকে মাৰ্গীক মাতিছিলে। Margie school. মাৰ্গী, তোমাৰ স্কুল আছে। Margie looked up. Not yet, Mama. মাৰ্গীয়ে ওপৰলৈ চাইছিল আৰু কৈছিলে, এতিয়া নহয় মা। Now, said Mrs. Jones. এতিয়া মিছেছ জনছে কৈছিল। And it is probably time for Tommy too. আৰু এইটো সম্ভৱতঃ টমীৰো স্কুলৰ সময়। Margie said to Tommy, Can I read the book some more with you after school? মাৰ্গীয়ে টমীক কৈছিলে, Can I read the book some more? মই আৰু অলপ কিতাপখন পঢ়িব পাৰিমনে? With you, তোমাৰ সৈতে after school. মোৰ স্কুলৰ পিছত। এতিয়া তোমালোকে পেৰেগ্ৰাফ নাম্বাৰ 9 চোৱা। Maybe, he said nonchalantly. Maybe পঢ়িব পাৰা, he said nonchalantly. Nonchalantly means মনোযোগ নিদিয়াকৈ, গুৰুত্ব নিদিয়াকৈ। তেওঁ
টমিয়ে একো গুৰুত্ব নিদিয়াকৈ মাৰ্গীক কৈছিলে, মে বি পঢ়িব পাৰা। হি ৱাকড এৱে হুইচেলিং, দ্য ডাষ্টি অল্ড বুক টাকড বেনিথ হিজ আৰ্ম। হি মিনছ টমি। টমিয়ে হুইচেল বজাই বজাই খোজকাঢ়ি গৈছিলে। দ্য ডাষ্টি অল্ড বুক, ধূলিৰে আবৃত হৈ থকা কিতাপখন, টাকড বেনিথ হিজ আৰ্ম, তেওঁৰ বাহুৰ তলত লৈ। মাৰ্গী ৱেণ্ট ইনটু দ্য স্কুল ৰুম, মাৰ্গীয়ে স্কুলৰ কোঠাটোলৈ গৈছিলে। ইট ৱাজ ৰাইট নেক্সট টু হাৰ বেডৰুম, এইটো আছিল তাইৰ বেডৰুমৰ পিছৰটো ৰুম। এণ্ড দ্য মেকানিকেল টিচাৰ ৱাজ অন এণ্ড ৱেইটিং ফৰ হাৰ, আৰু মেকানিকেল টিচাৰ মানে যান্ত্ৰিক শিক্ষকজন কম্পিউটাৰৰ পৰ্দাত ওলাই আছিলে আৰু তাইৰ বাবে অপেক্ষা কৰি আছিলে। ইট ৱাজ অলৱেজ অন এট দ্য ছেইম টাইম এভৰি ডে এক্সেপ্ট ছেটাৰডে এণ্ড ছানডে, শনিবাৰ আৰু দেওবাৰৰ বাহিৰে সদায়ে এই মেকানিকেল টিচাৰজন একেটা সময়তে স্ক্ৰীণত ওলাই থাকে। বিকজ আৰ মাদাৰ ছেইড লিটিল গাৰ্লছ লাৰ্ণড বেটাৰ ইফ দে লাৰ্ণড এট ৰেগুলাৰ আৱাৰ্ছ, কাৰণ মাৰ্গীৰ মাকে কৈছিলে সৰু ছোৱালীয়ে যদি ৰেগুলাৰলি পঢ়া শুনা কৰে তেতিয়াহ'লে তেওঁলোকে বেছি শিকিব পাৰে। দ্য স্ক্ৰীন ৱাজ লিট আপ এণ্ড ইট ছেইড, টুডেজ এৰিথমেটিক্স লেচন ইজ অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন। স্ক্ৰীনখন জ্বলি উঠিছিল আৰু কৈছিলে ডেট টুডেজ এৰিথমেটিক্স লেচন ইজ, আজি গণিতৰ বিষয় হৈছে অন দ্য এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যন, ভগ্নাংশৰ যোগৰ ওপৰত। আজি গণিতৰ পাঠটো হৈছে ভগ্নাংশৰ যোগৰ ওপৰত। প্লিজ ইনচাৰ্ট য়েষ্টাৰডেজ হোমৱৰ্ক ইন দ্য প্ৰপাৰ স্লট, অনুগ্ৰহ কৰি যোৱাকালিৰ গৃহকৰ্মখিনি উপযুক্ত খালী ঠাইত ভৰোৱা। এতিয়া তোমালোকে পেৰেগ্ৰাফ নাম্বাৰ 10 বা 10 চোৱা। মাৰ্গী ডিড ছ' উইথ এ চাই, মাৰ্গীয়ে সেইটো কৰিছিল। মাৰ্গী ডিড ছ' উইথ এ চাই মানে মাৰ্গীয়ে হুমুনিয়াহ কাঢ়ি সেইটো কৰিছিল। শ্বি ৱাজ থিংকিং এবাউট দ্য অল্ড স্কুলছ, তাই পুৰণি দিনৰ স্কুলবিলাকৰ কথা ভাবি আছিলে। দে হেড হুৱেন হাৰ গ্ৰেণ্ডফাদাৰ্ছ গ্ৰেণ্ডফাদাৰ ৱাজ এ লিটিল বয়, যেতিয়া তাইৰ ককাদেউতাকৰ ককাদেউতাক আছিল এজন সৰু ল'ৰা। অল দ্য কিডছ ফ্ৰম দ্য হোল নেইবাৰহুড কেম, চুবুৰীয়া অঞ্চলৰ সকলো শিশুৱে আহিছিল। লাফিং এণ্ড শ্বাউটিং, হাঁহি আৰু চিঞৰ বাখৰ কৰি। ইন দ্য স্কুলয়াৰ্ড, স্কুলৰ চোতালত। ছিটিং টুগেডাৰ ইন দ্য ক্লাছৰুম, তেওঁলোকে একেলগে শ্ৰেণীকোঠাত বহিছিল। গোয়িং হোম টুগেডাৰ এট দ্য এণ্ড অৱ দ্য ডে, আৰু স্কুলৰ পিছত একেলগে ঘৰলৈ গৈছিল। দে লাৰ্ণড দ্য ছেইম থিং, সিহঁতে একে বস্তুৱে শিকিছিল। ছ' দে কুড হেল্প ওৱান এনাডাৰ উইথ দ্য হোমৱৰ্ক এণ্ড টক এবাউট ইট, সেয়েহে গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত এজনে আনজনক সহায় কৰিব পাৰিছিল আৰু সেই বিষয়ে কথা পাতিছিল। এণ্ড দ্য টিচাৰ্ছ ৱেৰ পিপল, আৰু শিক্ষকবোৰ আছিল মানুহ। দ্য মেকানিকেল টিচাৰ ৱাজ ফ্লাছিং অন দ্য স্ক্ৰীণ, মেকানিকেল টিচাৰ মানে যান্ত্ৰিক শিক্ষকজন পৰ্দাত অন এণ্ড অফ হৈ আছিলে, তাৰমানে ধিমিক ধামাককৈ আছিল। ফ্লাছিং মিনছ অন এণ্ড অফ, এবাৰ যায় এবাৰ আহে, ধিমিক ধামাককৈ আছিলে। ৱেন উই এড ফ্ৰেকশ্যন 1/2 এণ্ড 1/4, যেতিয়া আমি ভগ্নাংশৰ যোগ কৰিছিলোঁ আধা আৰু 4/1। মাৰ্গী ৱাজ থিংকিং এবাউট হাউ দ্য কিডছ মাষ্ট হেভ লাভড ইট ইন দ্য অল্ড ডেজ, কিডছবিলাকে মানে শিশুবিলাকে পুৰণি দিনত হাউ দ্য কিডছ মাষ্ট হেভ লাভড ইট, এইটো ভাল পাইছিলে। ইন দ্য অল্ড ডেজ। শ্বি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড, তাই ভাবি আছিলে পুৰণি দিনৰ স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকে বা শিশুবোৰে কিমান যে
ফূৰ্তি কৰিছিলে। শ্বি ৱাজ থিংকিং এবাউট দ্য ফান দে হেড। সিহঁতৰ যে কিমান আনন্দ ফূৰ্তি হৈছিলে সেই বিষয়ে মাৰ্গীয়ে ভাবি আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। তোমালোকে যদি লেচনটোৰ কিবা বুজি পোৱা নাই মোক সুধিবা বুলি আশা ৰাখিলোঁ। থেংক ইউ।